ডিব্ৰুগড়ৰ মিলননগৰ অসমী সংঘৰ সমীপত ৰঞ্জু ভট্টাচাৰ্যৰ ভাড়াতে হিচাপে থকা 5টা বাসগৃহ শনিবাৰে নিশা জ্বলি চাৰখাৰ হয়। 2টা চিলিণ্ডাৰ বিস্ফোৰণ হৈ বিধ্বংসী ৰূপ ধাৰণ কৰাৰ লগতে 5টা পৰিয়ালৰ সা-সম্পত্তি সম্পূৰ্ণ ভস্মীভূত হয়। অৱশ্যে এই অগ্নিকাণ্ডৰ ফলত কোনো লোক হতাহতি হোৱাৰ খবৰ পোৱা নাই। শ্বৰ্ট চাৰ্কিটৰ বাবে উক্ত অগ্নিকাণ্ড সংঘটিত হোৱা বুলি অনুমান কৰা হৈছে যদিও ইয়াৰ প্ৰকৃত কাৰণ এতিয়াও জানিব পৰা হোৱা নাই। এইটো জুই লাগিলে একদম সেম এইটো ঘৰৰ কিনাৰতে এইটো জুই লাগিছিলে। কি হৈছে এইডোখৰত গম নাপাওঁ ইমান। এই দুডোখৰ জেগাতে এনেকুৱা হৈ আছে। ইয়াত ঘৰটো কাৰ আছিলে গম পাই নি? এই ঘৰটো দাদাজনৰ নামটো মই ইমান ভালকৈ নাজানো। হয়, আৰু ইফালৰ ঘৰটো হৈ গ'ল আমাৰ গাঁৱৰ মানুহ আছিলে। আজি মই পাহৰিছোঁ কিমান দিন হ'ল। এইটো হয় এই ধৰক 2 বছৰ 2.5 বছৰ ইমানেই হ'ব। কিবা ওলাব পাৰিলে নি? বাকীখিনি আমি নিজে কৰি মেলি চব উলিয়াই দিছোঁ। বাকী ইয়াততো নোৱাৰিলোঁ। মানুহ আদি কৰি কিবা জখম হৈছে নি? মানুহ আদি কৰি কিবা হৈছে নেকি? মানুহৰ একো নহ'লে, খালি চব মানুহ পাতিলে। ঘৰটো আমি বচাব পাৰিলোঁ আৰু এতিয়া চিলিণ্ডাৰ আদি কৰি বাছ হৈছে নি? চিলিণ্ডাৰ তাতো বচাই দিলোঁ আমি। কেইটা চিলিণ্ডাৰ বাছ হৈছে নেকি? তাত নহ'লে ইয়াত হ'ল। ইয়াত কেইটা হ'ল? ইয়াত 2টা হ'ল। মানে ভাতটো বেছি মই নাজানো। গম পাই নি? গম নাপাওঁ, মই ওলাই গৈছিলোঁ। ঘৰ কেইটা আছিলে ইয়াত? ইয়াত ঘৰ 4টামান 5টা মানুহ আছিলে। 5টা ঘৰ আছিলে? 5টা ৰুম। চিলিণ্ডাৰ কেইটা? 2টা ফুটিলে। 2টা চিলিণ্ডাৰ ফুটিছে ন? হয়। কোনোবা মানুহ ইনজিঅ'ৰ্ড হৈছে নি? ভিতৰত নাই, মই নাছিলোঁ মানে মই তাত দেখি পেলাই দৌৰ মাৰি বাইদেউ মালিকে ময়ে মালিক। কেইটা ঘৰ আছিলে? কেইটা ঘৰ আছিলে? 5টা ঘৰ। আপোনাৰ ভাড়া ঘৰ? ফেমিলি আছিলে নেকি? এইফালে চাই মেলি কেনেকে জুই লাগিলে? কেনেকে লাগিলে জুইটো গম পায় নেকি? গম নাপায়। এইবোৰ জুই কেনেকে লাগিলে কিন্তু মই মানে হাত মেলি মই শুবলৈ লৈছোঁ। আঠুটা লগাই শুবলৈ খুজিছোঁ তেতিয়া মানে হুলস্থুল কিনিলে মই ভাবিলোঁ কি খান মানে পৰহি এইফালে চৌ বুলি মানে হুলস্থুল লগাইছে। সেইকাৰণে মই চৌ বুলি লৈ পেলাই মই এতিয়া হেৰি কৰিলোঁ। মই সেইদিন কি খেলি চাইছোঁ পোহৰ মই ওলাই আহিছোঁ। ওলাই আমাৰ ঘৰখন মানে পোহৰ প্ৰথমতে ৰাস্তাত পোহৰটো আহিছে। পোহৰটো অহা দেখি মই বোলে কি অসম আদিত্য ডিব্ৰুগড়। NKS হুণ্ডাইলৈ স্বাগতম। নৰ্থ ইষ্টৰ প্ৰথম GDSI 2.0 ফিচাৰ্ছ ডিলাৰ হৈছে NKS হুণ্ডাই। অত্যাধুনিক সা সুবিধাৰে তৈয়াৰী মষ্ট আপডেটেড হুণ্ডাই ডিলাৰ এতিয়া ডিব্ৰুগড়ত। আমাৰ NKS হুণ্ডাই ডিলাৰত অপেন চেলছ কনচাল্টেড ৰুম, কাষ্টমাৰ ৰুমৰ লগতে পুৰণি গাড়ীৰ এক্সচেঞ্জ ফেচিলিটিও ৰখা হৈছে। ইয়াত চেলছৰ লগতে ছাৰ্ভিচ ছেক্টৰৰ সুন্দৰ সুবিধা আছে। প্ৰয়োজনীয় সকলো এডভান্স টুলছ, হুইল বেলেন্সিং, এলাইনমেণ্টৰ অত্যাধুনিক মেচিন, পোষ্ট হাইড্ৰলিক লিফ্ট, ফুল্লি ট্ৰেইনমেণ্ট পাৱাৰৰ লগতে নাইট্ৰজেন গেছ ফিলিং ফেচিলিটি, ফুল্লি অট'মেটিক কাৰ ৱাছৰ ফেচিলিটিও আছে। লগতে NKS হুণ্ডাই ডিলাৰে কাষ্টমাৰসকলৰ সুবিধাৰ্থে মোবাইল ছাৰ্ভিচ ভেনৰো ব্যৱস্থা ৰাখিছে, য'ত হাইড্ৰলিক লিফ্ট, ৱাছিং ফেচিলিটি, হুইল বেলেন্সিং, টায়াৰ প্ৰেছাৰ চেক কৰাৰ লগতে বহুখিনি সুবিধাই উপলব্ধ আছে। NKS হুণ্ডাইলৈ আহক আৰু সুবিধাসমূহ গ্ৰহণ কৰক।